সকলোকে নমস্কাৰ তথা স্বাগতম। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 8ৰ অনুশীলনী 8.2ৰ 7 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছোঁ। আজি আমি সমাধান কৰিম 8 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চোৱা 8 নম্বৰ প্ৰশ্নটো কি কৈছে, 200 টকা মূল্যৰ কিতাপ এখন 175 টকাত বেচিলে খুচুৰা বাৰ্তাৰ হাৰ নিৰ্ণয় কৰা। ইয়াত যে বাৰ্তাটো লিখিছে, এই বাৰ্তা মানে কি? ৰেহাই। বাৰ্তাটোক আকৌ কি বুলি কোৱা হয়? ৰেহাই বুলি কোৱা হয়। চোৱা কেনেকৈ কৰিম। নাম্বাৰ 8ৰ চলিউশ্যন। প্ৰথমে চোৱা ইয়াত কি দিছে, 200 টকা মূল্যৰ কিতাপ। ই যে মূল্যৰ কিতাপটো দি আছে, এইটো কি বুলি কোৱা হয়? ছপা মূল্য বুলি কোৱা হয়। ছপা মূল্যটো কিমান টকা দিছে? 200 টকা। ইয়াত লিখি দিয়া যে 200 টকা। আৰু কি লিখিছে চোৱা, লিখা আছে যে এখন 175 টকাত বেচিলে। বিক্ৰী দামটো কিমান দি আছে চোৱা, 175। ইয়াত লিখা আছে বিক্ৰী দাম সমান 175 টকা। অৰ্থাৎ এখন কিতাপৰ দাম আছিলে 200 টকা আৰু ইয়াৰ বিক্ৰী দামটো কিমান? 175 টকা, হয়নে? এতিয়া চোৱা ৰেহাইটো কিমান পাইছে চোৱা, ৰেহাই বা বাৰ্তা বুলি ক'ব পাৰি আমি। বাৰ্তাটো চোৱা কিমান পাৰ্চেণ্ট পাইছে চোৱা। ৰেহাই যোনটো সূত্ৰ সেইটো কি আছিলে চোৱা, সূত্ৰটো আছিলে যে ছপা মূল্যৰ পৰা কি কৰিব লাগে, ছপা মূল্যৰ পৰা কি আছে, এই বিক্ৰী দামটো কি কৰিব লাগে? বিয়োগ কৰিব লাগে। বিক্ৰী দাম। এতিয়া চোৱা এই ছপা মূল্যটো কিমান আছে চোৱা, 200 টকা। ইয়াত লিখে 200 টকা বিয়োগ আৰু বিক্ৰী দামটো চোৱা কিমান আছে, বিক্ৰী দাম আছে কিমান? 175। এতিয়া এই 200 টকাৰ পৰা যদি 175টো বিয়োগ কৰোঁ, তেতিয়াহ'লে কিমান থাকিব আমাৰ হাতত? 25 টকা। অৰ্থাৎ তেওঁ ডিছকাউণ্টটো কিমান পাইছে, ৰেহাই কিমান পাইছে? 25 টকা ৰেহাই পাইছে। আৰু ইয়াত প্ৰশ্নটোত কি কৈছে চোৱা, খুচুৰা বাৰ্তাৰ হাৰ অৰ্থাৎ ৰেহাই হাৰটো আমাক উলিয়াব লাগে। ইয়াত লিখা যে শতকৰা ৰেহাইৰ যোনটো সূত্ৰ সেইটো কি আছিলে চোৱা, ইয়াত ওপৰত কি লিখিম আমি? ৰেহাই বুলি লিখিম, ৰেহাই, আৰু তলত লিখিম ছপা মূল্য, আৰু ইয়াত কি কৰিব লাগে? 100% দি পূৰণ কৰিব লাগে। এতিয়া চোৱা ৰেহাইটো কিমান আছে চোৱা, 25। ইয়াত লিখা 25 আৰু ছপা মূল্যটো চোৱা কিমান আছে, ছপা মূল্য 200। অৰ্থাৎ তলত লিখা 200 পূৰণ আৰু ইয়াত কিমান আছে? 100%। এতিয়া কাটাকাটি কৰা, এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া, এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া। এতিয়া চোৱা কিমান আছে, ইয়াত আছে 2, ইয়াত আছে 25, হয়নে? অৰ্থাৎ এইটো ওপৰত আছে 25, তলত আছে 2। এতিয়া 2 দি 25টো কি কৰা? হৰণ কৰা। 2 দি 25ক হৰণ কৰা। চোৱা কেইবাৰ যায়, 2 2ত কেইবাৰ যাব? এবাৰ। আকৌ 2 1 গুণ কিমান? 2, হয়নে? এতিয়া চোৱা ইয়াত কিমান আছে চোৱা, 5, হয়নে? এই তললৈ 5টো নমাই দিয়ে। এতিয়া চোৱা 2 5ত কেইবাৰ যাব? 2 5ত যাব 2বাৰ, হয়নে? 2 2 গুণ কিমান? 4, হয়নে? এতিয়া 5ৰ পৰা 4 গ'লে 1, হয়নে? এতিয়া চোৱা 2 1ত নাযায়, ইয়াত এটা দশমিক আহিব, ইয়াত দশমিক আহিলে ইয়াত এটা 0 আহিব। এতিয়া 2 10ত কেইবাৰ যাব চোৱা? 5বাৰ। 2 5 গুণ কিমান? 10, হয়নে? 10ৰ পৰা 10 গ'লে 0। অৰ্থাৎ কিমান পালোঁ চোৱা আমি? 12.5%। অৰ্থাৎ আৰু ইয়াত কি কৈছে চোৱা, কৈছিলে যে 175 টকাত বেচিলে খুচুৰা বাৰ্তাৰ হাৰ নিৰ্ণয় কৰা। অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে খুচুৰা বাৰ্তাৰ হাৰ কিমান পালোঁ? 12.5%। এইটোৱে হ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এখন ফাৰ্নিচাৰ দোকানৰ পৰা এজন গ্ৰাহকে 2750 টকাত এখন মেজ কিনি 3/1% হাৰত ৰেহাই পায়। দোকানীয়ে প্ৰথমতে মেজখনৰ দাম কিমান কৰিছিল? অৰ্থাৎ প্ৰথমে মেজখনৰ দাম কিমান কৰিছিল সেয়া আমি উলিয়াব লাগে। যিহেতু মেজখনৰ দামটো দিয়া নাই প্ৰথমে, তেতিয়াহ'লে আমি ধৰি ল'ব লাগিব। অৰ্থাৎ ইয়াত লিখোঁ যে নাম্বাৰ 9ৰ চলিউশ্যন। প্ৰথমে ইয়াত লিখা আছে ধৰা হ'ল মেজখনৰ ছপা মূল্য, আমি সমান x বুলি ধৰি লৈছোঁ। এতিয়া চোৱা ৰেহাইটো চোৱা কিমান দিছে, ৰেহাই কিমান দিছে চোৱা, ৰেহাইটো দি আছে 3/1%, হয়নে? 3/1%। এতিয়া চোৱা এইটোক যদি আমি আৰু সহজভাৱে কৰি লওঁ তেতিয়াহ'লে কিমান পাম চোৱা। প্ৰথমে কি কৰোঁ, এই 3টোৰ লগত এই 8টো, এইটো যিহেতু মিশ্ৰ ভগ্নাংশত আছে তেতিয়াহ'লে কি কৰিব পাৰিম আমি, এই 3টোৰ লগত প্ৰথমে 8টো পূৰণ কৰা আৰু এই ওপৰত থকা সংখ্যাটো যোগ কৰিব লাগে। 3 8 গুণ 24 আৰু 1 কিমান? 25। ওপৰত হ'ব 25 আৰু তলত কিমান আছে? 3 আছে নহয়, ইয়াত 3টো লিখি দিয়া আৰু এই পাৰ্চেণ্টেজটো দি দিয়া। এতিয়া চোৱা, এতিয়া আমি ইয়াত লিখিব পাৰি যে ৰেহাই সমান আৰু ৰেহাইটো সদায় কাৰ ওপৰত দিয়া হয়? ছপা মূল্যৰ ওপৰত দিয়া হয়, অৰ্থাৎ ইয়াত লিখা আছে ছপা মূল্যৰ কিমান পাৰ্চেণ্ট? এই 25/3%। এতিয়া চোৱা ছপা মূল্যটো আমি কি বুলি ধৰিছিলোঁ? x বুলি ধৰিছিলোঁ। অৰ্থাৎ ইয়াত লিখে x
পূৰণ এতিয়া ইয়াত কিমান আছে 25 25ৰ 25 লিখা এই তলত 3 লিখা আৰু যে এই পাৰ্চেণ্টেজটো আছে এই পাৰ্চেণ্টেজটোৰ জেগাত কি আহিব তলত কি আহিব 100 আহিবগৈ এতিয়া চোৱা কাটাকাটি কৰা এতিয়া চোৱা এই 25টো যদি আমি যদি 100টো কাটো 25 দি যদি 100টোক যদি কাটো তেতিয়াহ'লে কেইবাৰ যাব 4বাৰ যাব হয়নে এতিয়া চোৱা ইয়াত x আছে নহয় ইয়াৰ ওপৰত আছে x আৰু ইয়াত 3 আৰু 4 আছে নহয় 3 4 গুণ কিমান হ'ব 12 অৰ্থাৎ ৰেহাইটো কিমান পালোঁ আমি 12 x এতিয়া চোৱা ইয়াৰ পিছত কি জানো আমি জানো যে বিক্ৰী মূল্য ইয়াত আমি লিখিব পাৰি যে বিক্ৰী মূল্য সমান সমান ছপা মূল্য বিয়োগ ৰেহাই আগৰ ভিডিঅ'টোত আমি ধুনীয়াকৈ এই সূত্ৰকেইটা কৰাই দিছিলোঁ তোমালোকে যদি অসুবিধা হয় তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাই ল'বা এতিয়া চোৱা বিক্ৰী মূল্যটো আমাৰ কিতাপতো দিয়া আছে চোৱা বিক্ৰী মূল্যটো কিমান দিয়া আছে চোৱা 9 নম্বৰ প্ৰশ্ন বিক্ৰী মূল্যটো কিমান আছে 2750 ইয়াত লিখি দিয়া যে 2750 সমান সমান ছপা মূল্য চোৱা ছপা মূল্যটো আমি কিমান ধৰিছিলোঁ চোৱা ইয়াত চাই লোৱা ছপা মূল্যটো কিমান ধৰিছে x বুলি ধৰিছিলোঁ হয়নে অৰ্থাৎ ইয়াত লিখে x বিয়োগ আৰু ৰেহাইটো চোৱা আমি কিমান পাইছিলোঁ ৰেহাইটো পাইছিলোঁ আমি কিমান 12/x হয়নে অৰ্থাৎ ইয়াত লিখে যে 12/x এতিয়া সমাধান কৰা এই 2750 এইটো ইয়াত লিখি লোৱা 2750 লিখি লোৱা সমান সমান দিয়া এতিয়া চোৱা ইয়াত কি আছে x হয়নে অৰ্থাৎ এই তলৰ 12টো ইয়াত 12টো লিখি লোৱা আৰু এই 12ৰ লগত x প্ৰথমে পূৰণ কৰা 12 লগত যদি x পূৰণ কৰি কিমান হ'ব 12x হ'ব হয়নে এই বিয়োগটো দি লোৱা আৰু ইয়াত ওপৰত x আছে xটো লিখি লোৱা এতিয়া চোৱা এই 2750 এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা সমান এতিয়া চোৱা এই 12 তলৰ 12টোৰ 12 লিখি লোৱা এই 12xৰ পৰা যদি এটা x নাইকিয়া হয় কিমান হ'বগৈ 11x এতিয়া চোৱা এই যে 2750 আছে এই সংখ্যাটোৰ তলত এটা এক আছে বুলি ভাবি লোৱা এতিয়া ইয়াক কোনাকুনিয়াকৈ আমি পূৰণ কৰিব পাৰি এই 11xৰ লগত একটো পূৰণ কৰিলে কিমান হ'ব 11x হ'ব হয়নে সমান এই চাইডে 12 আছে 12টো লিখা পূৰণ আৰু এই চাইডে এইটো কি হ'ব কোনাকুনিয়াকৈ পূৰণ হৈ এই চাইডে আহি যাব হয়নে 2750 এতিয়া চোৱা ইয়াত আমি xটো ইয়াত ৰাখি থোৱা সমান এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 12 পূৰণ 2750 আৰু চোৱা এই 11টো x লগত পূৰণ হৈ আছিল নহয় আৰু এই 11টো পূৰণ হৈ আছে নহয় ইয়াত পূৰণ হ'লে কি হ'বগৈ এই সমান এইটো চাইডে গ'লে পূৰণ থাকিলে ইয়াত কি হ'ব 11টো এই চাইডে কি হ'ব হৰণ হৈ যাবগৈ হয়নে এতিয়া চোৱা এই 11টো এই 2750 যায় নেকি চোৱাচোন 11টো দি পেলাই 2750 হৰণ কৰি চোৱাচোন কেইবাৰ যায় চ' 27 কেইবাৰ যায় চোৱাচোন 11 গুণ 11 11 গুণ 22 11 3 গুণ 33 হ'লে যিহেতু বেছি হৈ যায় তাৰমানে দুবাৰ যাব 11 2 গুণ কিমান 22 ইয়াত 22টো লিখা এতিয়া শূন্যটো তললৈ নমাই দিয়া 5টো তললৈ নমাই দিয়া এই 7ৰ পৰা যদি 2টো বিয়োগ কৰি কিমান যাব 7ৰ পৰা 2 গ'লে 5 2ৰ পৰা 2 গ'লে শূন্যটো লিখা দৰকাৰ নাই এতিয়া চোৱা 11 আছে ইয়াত আছে কিমান 5 ইয়াত এই দুটা লগ লাগিলে কিমান 55 হয়নে এতিয়া 11 55 কেইবাৰ যাব চোৱা 5 বাৰ যাব হয়নে 5 11 কিমান 55 আৰু পিছপিনে যিহেতু 0 আছে ইয়াত 0টো তললৈ নমাই দিয়া আৰু ওপৰত কি কৰে এটা 0 লিখি দিয়া আৰু এই 550 পৰা 550 গ'লে 0 থাকিব অৰ্থাৎ কিমান পালোঁ চোৱা 250 অৰ্থাৎ এই 11টো দি যদি আমি 2750 কাটো তেতিয়াহ'লে কেইবাৰ যায় 250 বাৰ যায় অৰ্থাৎ ইয়াত কিমান বাকী থাকিল চোৱা 12 পূৰণ কিমান থাকিল 250 এতিয়া এই 12 লগত 250টো পূৰণ কৰি দিয়া 250 আৰু ইয়াতে হৈছে 12 এতিয়া পূৰণ কৰা 2 0 0 5 2 গুণ 10 10 0 হাতত আছে 1 2 2 গুণ 4 আৰু একে 5 এটা কৰি দিয়া 1 0 0 5 1 গুণ 5 2 1 গুণ 2 0 0 0 0 5 5 10 10 0 হাতত আছে 1 2 আৰু 1 কিমান 3 অৰ্থাৎ আমি কিমান পালোঁ চোৱা x সমান কিমান পালোঁ 3000 হয়নে 3000 এতিয়া x মানে কি আছিলে আমাৰ চোৱা x মানে কি আছিলে ছপা মূল্য আছিলে হয়নে ছপা মূল্য আৰু ইয়াত প্ৰশ্নটোত কি কৈছে চোৱা দোকানীয়ে প্ৰথমতে মেচখনৰ দাম কিমান কৰিছিল এতিয়া আমি লিখিব পাৰি যে দোকানীজনে প্ৰথমে মেচখনৰ দাম 3000 টকা কি দাম কিমান কৰিছিল 3000 টকা দাম 3000 টকা কৰিছিল এইটোৱে হ'ল আমাৰ 9 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 10 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এজন দোকানীয়ে 600 টকা ছপা মূল্যৰ কামিজ এটাত প্ৰথমে 30% ৰেহাই দিয়াৰ পিছত পুনৰ 20% ৰেহাই দিলে দোকানীজনে কামিজটো কিমান টকাত বিক্ৰী কৰিব আৰু মুঠ শতকৰা ৰেহাই কিমান দিলে চোৱা কেনেকৈ কৰিম নম্বৰ 10 10 নম্বৰৰ সলিউশন প্ৰথমে কি লিখা আছে চোৱা কামিজটোৰ ছপা মূল্যটো লিখা আছে হয়নে লিখা আছে যে কামিজৰ ছপা মূল্য কিমান টকা 600 টকা অৰ্থাৎ ইয়াত লিখি দিয়া যে কামিজটোৰ ছপা মূল্য
সমান সমান কিমান লিখা আছে চোৱা 600 হয়নে 600 টকা তাৰপিছত চোৱা কি কৈছে যে কামিজটো স্বল্পমূল্য কামিজ এটাত প্ৰথমে 30% ৰেহাই দিছে কিমান টকা ৰেহাই দিছে প্ৰথমে 30% ৰেহাই দিছে অৰ্থাৎ আমি লিখিব পাৰিম যে প্ৰথম ৰেহাইটো কাৰ ওপৰত দিয়া হয় স্বল্পমূল্যৰ ওপৰত দিয়া হয়নে অৰ্থাৎ ইয়াত লিখা যে স্বল্পমূল্যৰ কিমান পাৰ্চেণ্ট ৰেহাই দিছে চোৱা কিমান পাৰ্চেণ্ট 30% হয়নে 30% অৰ্থাৎ ইয়াত লিখা 30% এতিয়া চোৱা স্বল্পমূল্যটো কিমান আছে 600 টকা অৰ্থাৎ ইয়াত লিখা আছে 600 পূৰণ 30% দি আছে নহয় ওপৰত 30 লিখা আৰু তলত কিমান আহিব 100 এতিয়া কাটা দি কৰা এই জিৰ'টো লগত এই জিৰ'টো নাইকিয়া কৰি দিয়া এই জিৰ'টো লগত এই জিৰ'টো নাইকিয়া কৰা অৰ্থাৎ ইয়াত কিমান বাকী আছে চোৱা 60 পূৰণ 3 হয়নে এতিয়া 60 লগত 3টো পূৰণ কৰা 60 লগত 3 যদি পূৰণ কৰোঁ কিমান হয় চোৱা 3 0 0 3 6 গুণ 18 অৰ্থাৎ কিমান 180 অৰ্থাৎ 180 টকা কি পাইছে প্ৰথমটো ৰেহাই পাইছে হয়নে কামিজটোৰ ওপৰত 180 টকা কি পাইছে তেওঁ ৰেহাই পাইছে এতিয়া চোৱা কামিজটোৰ বিক্ৰী মূল্য অৰ্থাৎ কিমান টকাত বিক্ৰী কৰিছে কামিজটো বিক্ৰী মূল্যটো কি হ'বগৈ হ'ব যে স্বল্পমূল্যৰ পৰা কি কৰিব লাগিব আমি ৰেহাইটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব স্বল্পমূল্য বিয়োগ ৰেহাই তেতিয়া আমাৰ কি ওলাবগৈ বিক্ৰী মূল্যটো কিমান আছে সেইটো ওলাব স্বল্পমূল্যটো কিমান আছে চোৱা 600 আছে ইয়াত লিখা 600 বিয়োগ ৰেহাইটো কিমান আছিলে 180 হয়নে এতিয়া 600 পৰা যদি 180টো যায় কিমান হয় চোৱা 600 পৰা 180টো বিয়োগ কৰা 0 0 0 হ'ব ইয়াত 0 পৰা 8 নাযায় ইয়াত 10 10 পৰা 8 গ'লে 2 ইয়াত আছে 5 5 পৰা 1 গ'লে কিমান 4 অৰ্থাৎ কিমান টকা আছে 420 টকা প্ৰথমে কি কৰিলে চোৱা কামিজটো কিমান টকাত বিক্ৰী কৰিলে 420 টকাত বিক্ৰী কৰিলে এতিয়া চোৱা আকৌ কি কৰিছে চোৱা প্ৰশ্নটো কৈছে যে ৰেহাই দিয়াৰ পিছত পুনৰ 20% ৰেহাই দিছে প্ৰথমে 30% ৰেহাই দিয়াৰ পিছত আমাৰ বিক্ৰী মূল্যটো কামিজটোৰ কিমান আছে চোৱা 420 টকা এতিয়া এই 420 টকাৰ আকৌ কি কৰিছে 20% ৰেহাই দিছে অৰ্থাৎ ইয়াত লিখা আছে দ্বিতীয় ৰেহাই সমান সমান কি হ'বগৈ বিক্ৰী মূল্যৰ কিমান পাৰ্চেণ্ট 20% হয়নে 20% এতিয়া চোৱা এই বিক্ৰী মূল্যটো কিমান আছে চোৱা 420 এই 420ৰ কি কৰিব আকৌ 20% তেওঁ কি দিব আমাৰ কামিজটোৰ ওপৰত ৰেহাই দিব এতিয়া কাটাকাটি কৰা এই জিৰ'টোৰ লগত এই জিৰ'টো নাইকিয়া কৰা এই জিৰ'টোৰ লগত এই জিৰ'টো নাইকিয়া কৰা এতিয়া চোৱা কিমান বাকী আছে ইয়াত আছে 42 পূৰণ ইয়াত আছে 2 এতিয়া 42ৰ লগত 2টো পূৰণ কৰা এই 2ৰ লগত 2 পূৰণ কৰিলে কিমান 2 2 গুণ 4 আৰু 4 2 গুণ কিমান 8 অৰ্থাৎ 84 টকা দ্বিতীয়বাৰত কিমান টকা তেওঁ ৰেহাই পাইছে 84 টকা কি পাইছে তেওঁ ৰেহাই পাইছে হয়নে অৰ্থাৎ এতিয়া আমি লিখিব পাৰি যে নিৰ্ণেয় বিক্ৰী মূল্য সমান সমান কি লিখিব পাৰি চোৱা প্ৰথমে চোৱা কামিজটোৰ দামটো কিমান আছে এতিয়া 420 টকা আছে এই 420 টকাৰ পৰা কি কৰে এই ৰেহাইটো কি কৰে বিয়োগ কৰা 84টো বিয়োগ কৰি দিয়া তেতিয়াহ'লে আমাৰ কি হ'ব এই কামিজটোৰ যোনটো প্ৰকৃত বিক্ৰী দাম সেইটো আমাৰ ওলাই যাব এতিয়া 420ৰ পৰা 84টো বিয়োগ কৰা 0 পৰা 4 নাযায় ভাগ কৰা 10 পৰা 4 গ'লে 6 ইয়াত আছে 1 1 পৰা 8 নাযায় ভাগ কৰা কিমান 11 11 পৰা 8 গ'লে কিমান হ'ব 3 হয় আৰু ইয়াত আছে কিমান 3 অৰ্থাৎ ইয়াত লিখা 336 টকা অৰ্থাৎ চোৱা কামিজটোৰ ডিছকাউণ্ট প্ৰথমে 30% ডিছকাউণ্ট পিছত কামিজটোৰ প্ৰথমে দামটো আছিলে চোৱা কিমান 600 টকা আছিলে তাৰপিছত যেতিয়া 30% ৰেহাই দিছে তেওঁ তেতিয়াহ'লে ইয়াৰ দামটো কিমান পালোঁ আমি 420 টকা এই 420 টকাৰ যেতিয়া আকৌ 20% ৰেহাই দিছে তেতিয়াহ'লে কামিজটোৰ আমি ডিছকাউণ্ট পাইছে কিমান 84 এতিয়া এই 420ৰ পৰা যদি আমি কি কৰোঁ এই দ্বিতীয়বাৰ যোনটো ৰেহাই দিছে সেইটো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কি হ'বগৈ আমাৰ নিৰ্ণেয় বিক্ৰী মূল্যটো ওলাই যাব হয়নে কামিজটোৰ প্ৰকৃত যোনটো দাম ডিছকাউণ্ট দিয়াৰ পিছত যোনটো দাম সেইটো কিমান হ'ল 336 টকা এতিয়া প্ৰশ্নটো কি কৈছে চোৱা প্ৰশ্নটো কৈছে যে আৰু মুঠ শতকৰা ৰেহাই কিমান দিলে এতিয়া শতকৰা ৰেহাইটো উলিয়াব লাগে এতিয়া কেনেকৈ উলিয়াম চোৱা নিৰ্ণেয় বিক্ৰী মূল্যটো ওলাই গ'ল আৰু নিৰ্ণেয় মুঠ ৰেহাই কিমান দিছে সেইটো উলিয়াই লওঁ এতিয়া আমি চোৱা মুঠ ৰেহাইৰ পৰিমাণ চোৱা ৰেহাই আমাক কিমান দিছিলে চোৱা প্ৰথমে আমি কিমান টকা ৰেহাই পাইছিলোঁ চোৱা প্ৰথমে এইটো প্ৰথম ৰেহাইটো কিমান পাইছোঁ 180 ইয়াত লিখা 180 যোগ আকৌ 2 নম্বৰ বাৰত কিমান ৰেহাই পাইছিলোঁ চোৱা 84 ইয়াত লিখা 84 এতিয়া 180 লগত 84টো যোগ কৰা 180 লগত 84 যোগ কৰা 4 আৰু 0 4 8 আৰু 16 7 আছে 1 1 2 অৰ্থাৎ কিমান পালোঁ 264 টকা 264 টকা আমি কি পালোঁ মুঠ ৰেহাই পালোঁ এতিয়া চোৱা শতকৰা আমি ৰেহাই কেনেকৈ উলিয়াম চোৱা শতকৰা ৰেহাইটো কেনেকৈ উলিয়াম চোৱা শতকৰা ৰেহাই যোনটো সূত্ৰ সেইটো কি আছিলে ওপৰত হ'ব ৰেহাই
তলত আছিলে সূত্ৰটোৰ কি ছপা মূল্য আৰু কি কৰিব লাগে 100%টো দি পূৰণ কৰিব লাগে এতিয়া চোৱা ৰেহাইটো চোৱা মুঠ ৰেহাই কিমান পাইছোঁ আমি 264 ইয়াত লিখা 264 ছপা মূল্যটো চোৱা কিমান পাইছিলোঁ আমি প্ৰথমত 600 অৰ্থাৎ তলত লিখা 600 পূৰণ ইয়াত কিমান আছে চোৱা 100%টো লিখি দিয়ে অৰ্থাৎ এই পাৰ্চেণ্টেজৰ জেগাত কি আহিব 100টো আহিব এতিয়া কাটাকাটি কৰা এই জিৰ' লগত জিৰ'টো নাইকিয়া কৰা এইটো জিৰ' লগত এই জিৰ'টো নাইকিয়া কৰা এতিয়া চোৱা এই 6264 কেইবা যায় চোৱাচোন 6264 কেইবা যায় চোৱা 626 কেইবা যায় চোৱা 6 4 গুণ 24 চাৰিটো তলত নমাই দিয়া 6 পৰা 4 গ'লে 2 হয়নে 24 6 24 কেইবা যায় 6 4 গুণ আকৌ কিমান 24 পৰা 24 গ'লে 0 অৰ্থাৎ কিমান পালোঁ 44 অৰ্থাৎ এই 6টো দি যদি আমি 264টো কাটো কেইবাৰ যাব 44 বাৰ যাব অৰ্থাৎ আমি কিমান পালোঁ 44% কি পালোঁ শতকৰা ৰেহাই পালোঁ এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে চোৱা প্ৰশ্নটোত কৈছে যে বিক্ৰী কৰি আৰু মুঠ শতকৰা ৰেহাই কিমান দিলে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে বিক্ৰী মূল্য সমান কিমান 336 টকা আৰু মুঠ ৰেহাই অৰ্থাৎ শতকৰা ৰেহাই মুঠ শতকৰা ৰেহাই সমান কিমান পাৰ্চেণ্ট পাইছিলোঁ 44% হয়নে আৰু এইটোৱে হ'ল আমাৰ 10 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে কমলে এখন গাড়ী 4 লাখ টকাত কিনি মেৰামতিৰ বাবদ 10,000 টকা খৰচ কৰিলে আৰু সি সুৰেশক 10% লাভত গাড়ীখন বিক্ৰী কৰিলে সুৰেশে আকৌ পিছত গাড়ীখন 5% লাভত দীপকক বিক্ৰী কৰিলে দীপকে গাড়ীখন কিমান টকাত কিনিলে চোৱা কেনেকৈ কৰিম নাম্বাৰ 11ৰ সলিউশ্যন চোৱা প্ৰথমে কি কৈছে গাড়ীখন কি কৰিছে 4 লাখ টকাত কিনিছে হয়নে অৰ্থাৎ কিনা দামটো দি আছে হয়নে অৰ্থাৎ গাড়ীখনৰ কিনা দামটো কিমান দিয়া আছে 4 লাখ টকা হয়নে কিমান দিয়া আছে 4 লাখ টকা তাৰপিছত মেৰামতিৰ বাবদ কিমান খৰচ হৈছে মেৰামতিৰ বাবদ খৰচ হৈছে 10,000 টকা অৰ্থাৎ ইয়াত লিখা যে মেৰামতিৰ বাবদ খৰচ কিমান হৈছে 10,000 টকা হয়নে 10,000 টকা এতিয়া আমি লিখিব পাৰি যে গাড়ীখনৰ প্ৰকৃত কিনা দামটো কিমান পৰিবগৈ চোৱা 4 লাখ আৰু 10,000টো দুটা যোগ কৰিলে কিমান হ'ব 4 লাখ কিমান 10,000 টকা হ'ব হয়নে অৰ্থাৎ 4 লাখ যোগ 10,000 যোনটো মেৰামতি খৰচ সেইটো কি কৰিব লাগিব এই কিনা দামটোৰ লগত যোগ কৰিব লাগিব 10,000 টকা 4 লাখ আৰু 10,000 যোগ কৰিলে কিমান হ'ব 4,10,000 টকা অৰ্থাৎ গাড়ীখনৰ যোনটো প্ৰকৃত কিনা দাম সেইটো কিমান হৈছে 4,10,000 টকা আৰু চোৱা লাভটো কিমান আছে চোৱা এতিয়া লাভ সমান কি বুলি কৈছে চোৱা 10% লাভ হৈছে হয়নে অৰ্থাৎ ইয়াত লিখা আছে লাভ সমান 10% এতিয়া চোৱা গাড়ীখনৰ বিক্ৰী দাম এতিয়া চোৱা বিক্ৰী দামটো কেনেকৈ উলিয়াম গাড়ীখনৰ বিক্ৰী দাম প্ৰথমে চোৱা কিমান বিক্ৰী কৰিছিলে কমলে এখন গাড়ী 4 লাখ টকাত কিনি মেৰামতিৰ বাবে 10,000 টকাত খৰচ কৰিলে আৰু সি সুৰেশক 10% লাভত গাড়ীখন বিক্ৰী কৰিলে প্ৰথমে কোনে বিক্ৰী কৰিছে গাড়ীখন কমলে হয় অৰ্থাৎ ইয়াত লিখি দিয়া যে কমলৰ বাবে চোৱা কমলে কি কৰিছে গাড়ীখন কি কৰিছে বিক্ৰী কৰিছে এতিয়া চোৱা গাড়ীখন আমি কি উলিয়াব লাগে বিক্ৰী দামটো উলিয়াব লাগে বিক্ৰী দামৰ যোনটো সূত্ৰ সেইটো তোমালোকৰ মনত আছে নে চোৱা যেতিয়া আমি অনুশীলনী 8.1 কৰিছিলোঁ তাত তেতিয়া আমি বুজাই দিছিলোঁ যোনটো সূত্ৰকেইটা আছিলে চোৱা বেচা দাম যেতিয়া মোক উলিয়াব দিয়ে বেচা দাম বা বিক্ৰী দাম একে বেচা দামটো যেতিয়া উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম চোৱা এই ওপৰত 100 লগত লাভৰ শতাংশটো যোগ কৰিব লাগিব তলত 100 লিখিব লাগিব আৰু যেতিয়া বেচা দামটো উলিয়াব দিয়ে তেতিয়া আমি লগত কি কৰোঁ কিনা দামটো পূৰণ কৰিব লাগে অৰ্থাৎ চোৱা কেনেকৈ কৰিম অৰ্থাৎ বিক্ৰী দামৰ যোনটো সূত্ৰ সেইটো আমি কি লিখিম ইয়াত ওপৰত 100 তলতো 100 ওপৰত কি কৰিব লাগিব যেহেতু আমি বস্তুটো বিক্ৰী কৰিলে কি হ'ব আমাৰ তাত পইচা আহিব পইচা আহিলে আমি ক'ত লিখিম ওপৰত লিখিব লাগে হয়নে অৰ্থাৎ ইয়াত লিখা আছে লাভৰ শতাংশ আৰু ইয়াত কি কৰিব লাগে এইটো বেকেট দি দিয়া পূৰণ ইয়াত কি আছে বিক্ৰী মূল্য উলিয়াব দিছে নহয় ইয়াত কি কৰিব লাগে কিনা দামটো লিখিব লাগে কিনা দামটো দি কি কৰিব লাগে পূৰণ কৰিব লাগে কিনা দাম এতিয়া চোৱা এই তলৰ 100টো লিখি লোৱা ওপৰৰ 100টো লিখি লোৱা
যোগৰ যোগ এতিয়া লাভৰ শতাংশটো কিমান দি আছে চোৱা 10 ইয়াত 10টো লিখা ব্ৰেকেটটো বন্ধ কৰা পূৰণ এতিয়া চোৱা কিনা দামটো চোৱা কিমান আছে প্ৰকৃত কিনা দাম কিমান আছে চোৱা 4,10,000 টকা অৰ্থাৎ ইয়াত লিখা 4,10,000 4,10,000 এতিয়া চোৱা এই তলৰ 100টো লিখা ওপৰত 100 লগত 10টো যোগ কৰিলে কিমান হ'ব 110 পূৰণ এই 4,10,000টো লিখি লোৱা এতিয়া কাটাকাটি কৰা এই 0টোৰ লগত এই 0টো কাটি দিয়া এই 0টোৰ লগত এই 0টো কাটি দিয়া অৰ্থাৎ চোৱা বাকী কিমান আছে ইয়াত আছে 11 পূৰণ ইয়াত আছে কিমান 410 আৰু দুটা 0 অৰ্থাৎ একক দশক শতক হাজাৰ 41,000 এতিয়া এই 41,000 লগত 11টো পূৰণ কৰা 41,000টোৰ লগত 11টো কি কৰা পূৰণ কৰা এই পিছপিনে 3টা 0 আছে নহয় এই 0 কেইটা আমি পাছত বহাম এতিয়া এইখিনি আগতে পূৰণ কৰি লোৱা 1 1 গুণ 1 4 1 গুণ 4 1 1 গুণ 1 4 1 গুণ 4 1 4 1 5 ইয়াত আছে 4 এই 3টা 0 আছে নহয় এই 3টা 0 পিছপিনে এতিয়া বহাই দিয়া অৰ্থাৎ কিমান পালোঁ চোৱা 4,51,000 অৰ্থাৎ 4,51,000 টকা কি কৰিলে সুৰেশে কি কৰিলে এতিয়া চোৱা কমলে কাক বিক্ৰী কৰিছে চোৱা কমলে এখন গাড়ী 4 লাখ টকাত কিনি মেৰামতিৰ বাবে 10,000 টকা খৰচ কৰিলে আৰু সি সুৰেশক 10% লাভত বিক্ৰী কৰিলে হয়নে কাক বিক্ৰী কৰিছে সুৰেশ হয়নে অৰ্থাৎ সুৰেশক যেহেতু বিক্ৰী কৰিছে সুৰেশে কি কৰিব গাড়ীখন কিনিবগৈ অৰ্থাৎ আমি লিখিব পাৰি যে সুৰেশৰ বাবে গাড়ীখনৰ কিনা দাম অৰ্থাৎ আকৌ এবাৰ বুজি লোৱা অৰ্থাৎ চোৱা কমলে কি কৰিছিলে এখন গাড়ী 4,10,000 টকাত কিনি পেলাই কি কৰিলে 10% লাভত কি কৰিলে তেওঁ গাড়ীখন বিক্ৰী কৰি দিলে আৰু 10% লাভত গাড়ীখনৰ বিক্ৰী দামটো কিমান 4,51,000 টকা আৰু এই কমলে গাড়ীখন কালৈ বিক্ৰী কৰিছে চোৱা সুৰেশক বিক্ৰী কৰিছে এতিয়া সুৰেশক কি কৰিলে গাড়ীখন কিনিব আৰু গাড়ীখন তেওঁ কিমান টকাত কিনিব লাগিব 4,51,000 টকাত কি কৰিব লাগিব গাড়ীখন তেওঁ কিনিবগৈ এতিয়া চোৱা আকৌ কি কৈছে এই যোনজন কি আছে সুৰেশ আছে এই সুৰেশে কি কৰিছে চোৱা পচন্দটো চোৱা কি কৈছে এতিয়া কৈছে এই আকৌ সুৰেশে আকৌ পিছত গাড়ীখন 5% লাভত দীপকক বিক্ৰী কৰি দিলে অৰ্থাৎ এই টকাটোৰ ওপৰত কি কৈছে 5% তেওঁ লাভ খাই কি কৰিছে তেওঁ গাড়ীখন আকৌ বিক্ৰী কৰিলে অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে লাভ সমান কিমান পাৰ্চেণ্ট 5% এতিয়া লিখিব পাৰি যে গাড়ীখনৰ বিক্ৰী মূল্য কাৰ বাবে এইটো গাড়ীটো কোনে বিক্ৰী কৰিছে চোৱা সুৰেশে বিক্ৰী কৰিছে হয়নে অৰ্থাৎ ইয়াত লিখা সুৰেশৰ বাবে এতিয়া সুৰেশৰ বাবে যোনটো লাভটো যোনটো সূত্ৰ সেইটো কেনেকৈ উলিয়াম আমি চোৱা ওপৰত কি আছে 100 যোগ কি হ'ব লাভৰ শতাংশটো হ'ব হয়নে লাভৰ শতাংশ আৰু তলত আহিব 100 এতিয়া এইটো ব্ৰেকেটটো বন্ধ পূৰণ ইয়াত যিহেতু বেচা দামটো উলিয়াব দিছে ইয়াত কি কৰিম আমি কিনা দামটো দি পূৰণ কৰিম কিনা দাম এতিয়া চোৱা তলৰ 100টো লিখি দিয়া এই 100টো লিখা যোগ লাভৰ শতাংশটো কিমান আছে চোৱা 5 আছে ইয়াত কি কৰা 5টো লিখা পূৰণ এতিয়া কিনা দামটো চোৱা কিমান আছে চোৱা এইটো 4,51,000 টকা হয় ন অৰ্থাৎ ইয়াত লিখা 4,51,000 এতিয়া চোৱা তাৰপিছত কি কৰিম চোৱা তাৰপিছত কি কৰা এই 100 লগত 5টো প্ৰথমে কি কৰি যোগ কৰা অৰ্থাৎ কিমান হ'ব 105 আৰু ইয়াত আছে কিমান 100টো লিখা পূৰণ ইয়াত কিমান আছে 4,51,000 হয়নে এতিয়া কি কৰা এইটো কাটাকাটি কৰা এতিয়া চোৱা কাটাকাটি কৰিলে কিমান হ'ব এই 0টোৰ লগত এই 0টো নাইকিয়া কৰা এই 0টোৰ লগত এই 0টো নাইকিয়া কৰা অৰ্থাৎ চোৱা ইয়াত কিমান বাকী আছে 105 পূৰণ ইয়াত বাকী আছে 451 আৰু এটা 0 অৰ্থাৎ কিমান বাকী আছে 4,510 বাকী আছে হয়নে অৰ্থাৎ এতিয়া এই সংখ্যাটোৰ লগত এই সংখ্যাটো এতিয়া পূৰণ কৰা 4,510 লগত 105টো পূৰণ কৰি দিয়া 5 0 0 5 1 গুণ 5 5 5 গুণ 25 25ৰ 5 আৰু আছে 2 4 5 গুণ 20 আৰু দিয়ে কিমান 22 এটা কৰি এৰি দিয়া 0 0 0 1 0 0 5 0 0 4 0 0 আৰু এটা ঘৰ এৰি দিয়া 1 0 0 1 1 গুণ 1 5 1 গুণ 5 4 1 গুণ 4 এতিয়া 0 5 আৰু 0 5 হ'ব 5 আৰু 0 5 2 1 3 5 2 7 আৰু ইয়াত 4 অৰ্থাৎ কিমান পালোঁ চোৱা একক দশক শতক হাজাৰ অযুত লাখ অৰ্থাৎ 4,73,000 4,73,550 ইয়াত লিখি দিয়া যে টকা অৰ্থাৎ কি কৰিছে সুৰেশে কি কৰিছে এই 4,73,550 টকাৰ গাড়ীখন কি কৰিলে বিক্ৰী কৰি দিলে এতিয়া তেওঁ যেতিয়া গাড়ীখন বিক্ৰী কৰিছে তেতিয়া গাড়ীখন কোনে কিনিবগৈ চোৱা দীপকে কিনিবগৈ হয়নে ইয়াত চোৱা কাৰ নাম দিছে দীপকে গাড়ীখন কিনিলেগৈ
চ' 5% লাভত দীপকক বিক্ৰী কৰিলে। কোনে বিক্ৰী কৰিলে? সুৰেশে আকৌ পিছত গাড়ীখন 5% লাভত দীপকক বিক্ৰী কৰিলে আৰু দীপকে কি কৰিছে? গাড়ীখন কিনিছে। অৰ্থাৎ ইয়াত লিখিব পাৰি যে দীপকে গাড়ীখন 4,73,550 টকাত কিনিলে। এইটোৱে হ'ল আমাৰ 11 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। এজন দোকানীয়ে এটা ৰেডিঅ' মানুহ এজনৰ পৰা 800 টকাত কিনিলে। 800 টকাত কিনিছে দেই। তেওঁ মেৰামতি বাবদ 200 টকা খৰচ কৰিলে। 800 টকাত কিনি আকৌ 200 টকা দি ভাল কৰি ল'লে, ঠিক কৰি ল'লে। এতিয়া চোৱা, আৰু ৰেডিঅ'টো আন এজনক 1300 টকাত বিক্ৰী কৰিলে। চ' 800 টকাত লৈছে, 200 টকাত কি কৰিছে? মেৰামতি কৰিছে। অৰ্থাৎ মুঠ তেওঁ কিমান টকা খৰচ কৰিছে? 800 আৰু 200 কিমান? 1000 টকা খৰচ কৰি পেলাই তেওঁ আৰু এজন মানুহক কিমান টকাত বিক্ৰী কৰিছে? চোৱা, 1300 টকাত বিক্ৰী কৰিছে। কৈছে তেওঁৰ শতকৰা লাভ কিমান হ'ল? চোৱা কেনেকৈ কৰিম। নম্বৰ 12 নম্বৰ 12ৰ সলিউশ্যন। প্ৰথমে চোৱা কি লিখা আছে। ৰেডিঅ'টোৰ কিনা দামটো চোৱা কি আছে। এজন দোকানে এটা ৰেডিঅ' মানুহ এজনৰ পৰা 800 টকাত কিনিলে। অৰ্থাৎ ইয়াত লিখা আছে কিনা দাম সমান কিমান? 800 টকা। তাৰপিছত কি লিখা আছে চোৱা, কৈছে মেৰামতিৰ বাবদ 200 টকা খৰচ কৰিলে। এতিয়া মেৰামতিৰ খৰচ সমান কিমান টকা? 200 টকা। এতিয়া আমি ইয়াত লিখিব পাৰি যে ৰেডিঅ'টোৰ প্ৰকৃত কিনা দামটো কিমান হ'ব চোৱা। প্ৰথমে কিনা দামটো কিমান আছে? 800 আৰু খৰচটো কিমান আছে? 200 টকা খৰচ হৈছে, হয়নে? অৰ্থাৎ মুঠ কিমান টকা খৰচ হৈছে তেওঁৰ ৰেডিঅ'খন কিনোতে? 1000 টকা। মুঠ প্ৰকৃত দামটো কিমান পৰিলেগৈ ৰেডিঅ'টোৰ? 1000 টকা, হয়নে? এতিয়া চোৱা আৰু কি কৈছে তেওঁ, চোৱা কিমান টকাত বিক্ৰী কৰিলে। আকৌ ৰেডিঅ'টো আন এজনক 1300 টকাত বিক্ৰী কৰিলে। অৰ্থাৎ বিক্ৰী দামটো দি আছে, ইয়াত লিখি দিয়া আছে বিক্ৰী মূল্য সমান কিমান? 1300 টকা। অৰ্থাৎ চোৱা, মানুহজনে 1000 টকা দি ৰেডিঅ'খন কিনি পেলাই কি কৰিছে? 1300 টকাত বিক্ৰী কৰিছে। অৰ্থাৎ 300 টকা তেওঁৰ কি হৈছে? লাভ হৈছে, হয়নে? অৰ্থাৎ এতিয়া আমি লিখিব পাৰি যে লাভ সমান কিমান টকা লাভ হৈছে, এইটো আমি উলিয়াই দিওঁ এতিয়া। বিক্ৰী মূল্য, লাভৰ যোনটো সূত্ৰ সেইটো কি? বিক্ৰী মূল্য মাইনাছ কি আছে আমাৰ? কিনা দাম। অৰ্থাৎ প্ৰকৃত কিনা দামটো, ইয়াত লিখি দিয়া বেগাটো প্ৰকৃত। এতিয়া চোৱা বিক্ৰী মূল্যটো কিমান আছে চোৱা? 1300 টকা। ইয়াত লিখা 1300 বিয়োগ কিনা দাম, প্ৰকৃত কিনা দামটো কিমান আছে? 1000। ইয়াত লিখা আছে 1000। এতিয়া চোৱা, এই 1300ৰ পৰা 1000টো বিয়োগ কৰিলে কিমান থাকিব? 300 টকা। অৰ্থাৎ চোৱা লাভটো কিমান হৈছে আমাৰ? 300 টকা কি হৈছে? তেওঁৰ লাভ হৈছে ৰেডিঅ'খন বিক্ৰী কৰি। আৰু ইয়াত প্ৰশ্নটো কি কৈছে চোৱা, কৈছে তেওঁৰ শতকৰা লাভ কিমান হৈছে? শতকৰা লাভটো উলিয়াব লাগে, অৰ্থাৎ পাৰ্চেণ্টেজটো উলিয়াব লাগে। কিমান পাৰ্চেণ্টেজ তেওঁৰ লাভ হৈছে? ইয়াত লিখা আছে শতকৰা লাভ। যোনটো সূত্ৰ সেইটো কি হ'ব? যিহেতু লাভ হৈছে ওপৰত লাভ বুলি লিখি দিয়া আৰু তলত লিখিবা যে কিনা দাম আৰু কিনা দাম মানে অৰ্থাৎ প্ৰকৃত কিনা দামটো লিখিবা ইয়াত, প্ৰকৃত, নহ'লে ইয়াত লিখি দিয়া আছে প্ৰকৃত কিনা দাম। আৰু ইয়াত কি কৰিব লাগে? 100টো দি কি কৰিব লাগে? পূৰণ কৰিব লাগে। এতিয়া চোৱা লাভটো কিমান হৈছে? 300 টকা। ওপৰত 300 লিখা আৰু প্ৰকৃত কিনা দামটো কিমান হৈছে ৰেডিঅ'খনৰ? 1000 টকা। অৰ্থাৎ ইয়াত তলত লিখিবা 1000 পূৰণ। ইয়াত ওপৰত কিমান আছে? 100টো লিখি দিয়া। এতিয়া কাটাকাটি কৰা, 0 লগত 0 কাটি দিয়া, এই 0 লগত এই 0টো কাটি দিয়া, আকৌ এই 0টোৰ লগত এই 0টো কাটি দিয়া। এতিয়া চোৱা কিমান আছে? 3 পূৰণ কিমান আছে? 10 আৰু এই পাৰ্চেণ্টেজটো দি দিয়া। এতিয়া চোৱা 3 দুগুণ কিমান? 30। অৰ্থাৎ কিমান পাৰ্চেণ্ট তেওঁৰ লাভ হ'ল? 30%। আৰু প্ৰশ্নটো কি কৈছে চোৱা লাষ্টত, কৈছে তেওঁৰ শতকৰা লাভ কিমান হ'ল? ইয়াত লিখি দিয়া যে তেওঁৰ শতকৰা লাভ 30% হ'ল। এইটোৱেই হ'ল আমাৰ আনচাৰ। ইয়াত 13 নম্বৰটো চোৱা কি কৈছে, নিগমে 1200 টকাৰ এটা ইস্ত্ৰি কিনিলে। যাতায়াতৰ বাবদ তেওঁ 40 টকা খৰচ হ'ল। তেওঁ কিমান টকাত ইস্ত্ৰিটো বিক্ৰী কৰিলে লাভ 25% হ'ব? চোৱা কেনেকৈ কৰিম। নম্বৰ 13ৰ সলিউশ্যন। চোৱা ইস্ত্ৰিটোৰ কিনা দামটো কিমান আছে চোৱা। নিগমে 1200 টকাৰ এটা ইস্ত্ৰি কিনিলে, হয় ন? অৰ্থাৎ ইয়াত লিখা যে ইস্ত্ৰিটোৰ কিনা দাম সমান কিমান টকা? 1200 টকা, হয়নে? ইয়াত লিখা আছে 1200 টকা।
তাৰপিছত কি লিখিছে চোৱা, কৈছে যাতায়াতৰ বাবদ তেওঁ 40 টকা খৰচ হ'ল। ইয়াত লিখা আছে যাতায়াতৰ খৰচ কিমান হৈছেগৈ 40 টকা হৈছে, হয়নে? 40 টকা। এতিয়া কি কৰে, ইয়াত লিখা আছে প্ৰকৃত যোনটো খৰচ সেইটো লিখি দিয়ে, ইস্ত্ৰিটোৰ প্ৰকৃত কিনা দাম। কিনা দামটো কিমান পৰিবগৈ, ইস্ত্ৰিটোৰ প্ৰকৃত কিনা দামটো কিমান হ'ব? প্ৰথম ইস্ত্ৰিটো কিমান টকাত কিনিছে? 1200 টকাত কিনিছিলে। আকৌ লগত যাতায়াতৰ খৰচ কিমান হৈছিল? 40 টকা। এই দুটা প্ৰথমে যোগ কৰি দিয়া, 1200 লগত যদি 40টো যোগ কৰি কিমান হ'বগৈ? 1240 হ'ব, হয়নে? অৰ্থাৎ ইস্ত্ৰিটো কিনোতে তেওঁৰ প্ৰকৃত যোনটো কিনা দাম পৰিছে সেইটো কিমান? 1240 টকা খৰচ হ'ল। এতিয়া চোৱা, ইয়াত লিখা আছে যে কি লিখা আছে চোৱা, কৈছে লাভটো কিমান আছে চোৱা, 25%। অৰ্থাৎ ইয়াত লিখি দিয়া যে লাভ সমান 25%। আৰু আমাক কি উলিয়াব দিছে যে, কৈছে যে তেওঁ কিমান টকাত ইস্ত্ৰিটো বিক্ৰী কৰিলে, বিক্ৰী দামটো উলিয়াব লাগে, মানে অৰ্থাৎ ইয়াত লিখা আছে বিক্ৰী মূল্য উলিয়াব লাগে। এতিয়া বিক্ৰী মূল্যটো যেতিয়া উলিয়াব দিয়ে তেতিয়াহ'লে আমি কি কৰিব লাগিব, এই 100 লিখিম ওপৰত, তলতো 100 লিখিম। এই ওপৰ 100টোৰ লগত কি কৰিব লাগিব, লাভৰ শতাংশটো যোগ কৰিব লাগিব। লাভৰ যিটো লাভ হৈছে যোগ কৰিব লাগিব, লাভৰ শতাংশটো কি কৰিব লাগিব, আমি যোগ কৰিব লাগিব। যিহেতু চব বিক্ৰী মূল্য, অৰ্থাৎ বস্তুটো যিহেতু আমি বিক্ৰী কৰিম, বিক্ৰী কৰিলে কি হ'ব, আমাৰ তাত পইচা আহিব, হয়নে? তাৰমানে আমি কি কৰিম, লাভৰ শতাংশটো ওপৰত লিখিম। পূৰণ, এতিয়া বিক্ৰী মূল্যটো যিহেতু উলিয়াব দিছে, ইয়াত কি কৰি লিখিব লাগিব, আমি কিনা দামটো লিখিব লাগিব, কিনা দামটো দি পূৰণ কৰিব লাগিব। এতিয়া চোৱা, ইয়াত 100টো লিখি লোৱা, যোগৰ যোগ লিখা, লাভৰ শতাংশটো কিমান আছে চোৱা 25, ইয়াত 25 লিখা, তলৰ 100টো লিখি লিখা, পূৰণ। আৰু কিনা দাম, প্ৰকৃত কিনা দামটো চোৱা কিমান আছে, 1240, হয়নে? অৰ্থাৎ ইয়াত লিখা 1240। এতিয়া ওপৰ এইটো যোগ কৰি লোৱা, 1 লগত 25টো যোগ কৰিলে কিমান হ'ব, 125। তলত 100 আছে, 100টো লিখি লোৱা, পূৰণ। ইয়াত কিমান আছে চোৱা, 1240, হয়নে? এতিয়া চোৱা, এই কাটাকাটি কৰা, এতিয়া এই 0টোৰ লগত এই 0টো নাইকিয়া কৰি দিয়া। এতিয়া চোৱা, ইয়াত কিমান আছে 10, হয়নে? 10টো যিহেতু চোৱা 5 দি কাটিব পাৰে, 5 দি কাটিলে এইটো কেইবাৰ যাব, 5 দি কাটিলে 2বাৰ যাব। আৰু এই হয়তো আমি 5 দি কাটিলে কেইবাৰ যাব চোৱা, 125টো যদি আমি কি কৰোঁ 5 দি হৰণ কৰি কেইবাৰ যায় চোৱা, 5 2 গুণ কিমান, 10, 2টো তললৈ নামিব, 5টো তললৈ নামিব, 5 25 কেইবাৰ যাব, 5 বাৰ, 5 5 গুণ কিমান, 25, অৰ্থাৎ কেইবাৰ গ'ল, 25 বাৰ গ'ল, হয়নে? 25 বাৰ। এতিয়া চোৱা, এই 2 যোনটো সংখ্যা আছে, এই 2 সংখ্যাটোতে আমি যিহেতু এইটো যুগ্ম সংখ্যা আছে, 2 দি কাটিব পাৰি। 2 এই 124ত কেইবাৰ যায় চোৱাচোন, 2 124ত কেইবাৰ যায় চোৱা, 2 6 6 দুগুণ কিমান, 12, হয়নে? অৰ্থাৎ কিমান হ'ব ইয়াত 0, অৰ্থাৎ ইয়াত আহিব কিমান, 12, হয়নে? তল 4টো নামিব, 2 4ত কেইবাৰ যাব, 2 2 গুণ 2 দুগুণ কিমান, 4, অৰ্থাৎ কিমান বাৰ গ'ল, 62 বাৰ, হয়নে? এতিয়া বাকী কিমান থাকিল চোৱা, ইয়াত আছে 25 পূৰণ, আৰু ইয়াত আছে কিমান চোৱা 62। এতিয়া 25ৰ লগত 62টো পূৰণ কৰি দিয়া, 25ৰ লগত 62 পূৰণ কৰা, 5 দুগুণ 10, 10ৰ গুণ আছে 1, 2 দুগুণ 4 আৰু 1 5, এটা কৰি এৰি দিয়া, 5 6 গুণ 30, 0, হাতত আছে 3, 6 দুগুণ 12, 12 আৰু 3 কিমান 15, 0 1 5 1, ইয়াত লিখা 1510, আৰু ইয়াত লিখি দিয়া আছে টকা। আৰু ইয়াত প্ৰশ্নটো কি কৈছে চোৱা, লাষ্টত কৈছে যে তেওঁ কিমান টকাত ইস্ত্ৰিটো বিক্ৰী কৰিলে লাভ 25% হ'ব। ইয়াত লিখি দিয়া যে তেওঁ ইস্ত্ৰিটো 1510 টকাত বিক্ৰী কৰিলে তেওঁৰ 25% লাভ হ'ব। এইটোৱেই হ'ল আমাৰ 13 নম্বৰটোৰ আনচাৰ। ধন্যবাদ।